মৰাণ থাওৰা চাহ বাগিচাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা এম্বুলেন্স আৰু ডাম্পাৰৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনাটো AS01RC5764 নম্বৰৰ এম্বুলেন্সখনে যোৰহাট গটঙা চাহ বাগিচাৰ পৰা এজন ৰোগীৰ লগতে দুজন পৰিয়ালৰ লোকক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ কঢ়িয়াই গৈ থকা অৱস্থাত একে দিশৰ পৰা গৈ থকা NL01AH3887 নম্বৰৰ ডাম্পাৰ গাড়ীখনৰ লগত সংঘৰ্ষ হয় ফলত এম্বুলেন্সখনৰ এজন আৰোহী গুৰুতৰভাৱে আহত হোৱাৰ লগতে ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দ খাৱৈত সোমাই পৰে পিছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত আৰু এম্বুলেন্সত অহা ৰোগীজনক উদ্ধাৰ কৰি 108ৰ সহায়ত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখন উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় ঘাইপথ আপোনাৰ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ যোৰহাটৰ পৰা আপোনাৰ শিৱসাগৰলৈ এই ডিব্ৰুগড় মেডিকেললৈ আহি থকা এম্বুলেন্স এখন যোৰহাট গটঙা চাহ বাগিচাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হাওৰা চাহ বাগিচাৰ ওচৰতে এক্সিডেণ্ট হয় ডাম্পাৰৰ পিছত তেখেতলোকে নিয়ন্ত্ৰণ হেৰাই খুন্দা মাৰে ক্ৰচিঙৰ হেৰিতে মানে আপোনাৰ এনেকুৱা এক্সিডেণ্ট এটা হ'বলৈ পাইছে যিহেতু আঘাতপ্ৰাপ্ত তেনেকুৱা সামান্য আঘাত হৈছে ধৰক এম্বুলেন্সত থকা ৰোগীসকল আৰু এম্বুলেন্সত যিহেতু ৰোগী আছিলে সেই ৰোগীক এতিয়া মই ধৰক 108 মাতি পেলাই আমি হস্পিটেললৈ প্ৰেৰণ কৰিছোঁ আৰু ইতিমধ্যে মৰাণ আৰক্ষী থানাক খবৰ দিছোঁ তেখেতলোক আহি আছে আমি ৰাইজে মিলি আপোনাৰ পেচেণ্টখিনি যিকেইজন আছিলে তেওঁলোকক আমি মেডিকেললৈ প্ৰেৰণ কৰিছোঁ